Welcome to my channel Math5 Study. So students, আজি আমি ডিসকাস কৰিম এক্সাৰসাইজ 1.1 ঠিক আছে আৰু আজি হ'ব ইংলিশ মিডিয়ামৰ কাৰণে আৰু নেক্সট আৰু এটা ভিডিও লৈ আহিম যেটো তোমালোকে কি পাবা এছামিজ মিডিয়ামৰ কাৰণে পাবা আৰু প্লে লিষ্টত তোমালোকৰ এছামিজ মিডিয়ামৰ কাৰণে বেলেগকে থাকিব তাৰ পিছত ইংলিশ মিডিয়ামৰ কাৰণে বেলেগকে থাকিব সো সেপাৰেট ক্লাস হ'ব কোনো টেনশন নাই ঠিক আছে সো আমি স্টাৰ্ট কৰিলো ফাৰ্স্ট নম্বৰ কোৱেশ্চনৰ পৰা ফাৰ্স্ট নম্বৰ কোৱেশ্চনটো দিয়া আছে ইজ 0 এ ৰেশনাল নাম্বাৰ আমাৰ 0 টো কি হয় ৰেশনাল নাম্বাৰ হয় নে নহয় ঠিক আছে ক্যান ইউ রাইট ইট ইন দা ফর্ম of p by q ঠিক আছে আমি ৰেশনাল নাম্বাৰক p by q ফৰ্মত লিখিব পাৰো নে নোৱাৰো ঠিক আছে আৰু ইয়াত কি দিয়া আছে where p and q are integers and q not equal to 0 ঠিক আছে সো এটো আমি আনসাৰ কৰিম কি লিখিম চাই লোৱা ঠিক আছে সো তোমালোক অলৰেডি জানাই যে আমি 0 কি কৰিব পাৰো p by q ফৰ্মত লিখিব পাৰো ঠিক আছে কাৰণ 0 টো হল আমাৰ এটা ৰেশনাল নাম্বাৰ মই ইয়াত লিখি ললো সলিউশন ঠিক আছে সলিউশন এনেকে দি ললো তো ইয়াত জাস্ট লিখি দিবা yes 0 is a rational number so আমি জানিলো 0 টো কি হয় এটা rational number হয় so আমি ইয়াক p by q ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব পাৰো নে নোৱাৰো ঠিক আছে so আমি ডাইৰেক্ট লিখি দিম we can write 0 in the form of p by q ঠিক আছে so আমি কি লিখিলো yes 0 is a rational number আৰু কি লিখিলো we can write 0 in the form of p by q so আমি কেনেকৈ লিখিব পাৰো তোমালোকে চাই লোৱা suppose মই যদি ইয়াত দি দিও সোৱা suppose আমি 0 কি লিখিব পাৰো 1 by 0 কি হৈ যায় আমাৰ 0 হৈ যাব ঠিক আছে দেন আমি লিখিব পাৰো 0 by 2 ঠিক আছে আমাৰ কি হৈ যাব 0 হৈ যাব দেন আমি লিখিব পাৰো 0 by কিমান 100 দ্বাৰা আমাৰ কি হৈ যাব 0 হৈ যাব ঠিক আছে না নাই দেন তুমি যি কোনো নাম্বাৰে লোৱা ডিনোমিনেটৰত আমাৰ 0 হৈ যাব সাপোজ মই 0 by কি ললো -25 দেন আমাৰ কি হৈ যাব 0 হৈ যাব সাপোজ তুমি ধৰি লোৱা 0 by কিমান 1000 ধৰি লোৱা সো আমাৰ ৰিজাল্টটো কি হৈ যাব 0 হৈ যাব মানে ইয়াৰ দ্বাৰা আমি বুজি পালো কি আমি যি কোনো নাম্বাৰৰে 0 ক ডিভাইড কৰো সো আমাৰ কি হ'ব 0 আহিব ঠিক আছে therefore we can write 0 in the form of p by q ঠিক আছে সো এইখিনি দি দিলে কিন্তু তোমাৰ এনসাৰটো হৈ যাব ঠিক আছে সো তোমালোকে এইখিনি লিখি দিব পাৰা বা ইমান বেছি নিলিখিলেও হ'ব ঠিক আছে সো এইখিনি মই ৰাপ কৰি দিছো তোমালোকে এই দুটা লাইন লিখি দিলে কিন্তু তোমালোকৰ এনসাৰটো হৈ যাব ঠিক আছে সো আমাৰ ফাৰ্স্ট নাম্বাৰ এনসাৰটো ক্লিয়াৰ হৈ গল দেন এতিয়া আমি সাম সেকেন্ড নাম্বাৰ কোৱেশ্চন ঠিক আছে সো আমাৰ সেকেন্ড নাম্বাৰ কোৱেশ্চনটো হৈছে সোৱা ফাইন্ড 6 ৰেশনাল নাম্বাৰ বিটুইন 3 and 4 মানে আমাৰ 3 and 4 ৰ মাজত কিমান 6টা ৰেশনাল নাম্বাৰ ফাইন্ড কৰিব দিছে ঠিক আছে সো আমি জানো যে দুটা ৰেশনাল নাম্বাৰৰ মাজত আনলিমিটেড আনকাউন্টেবল কি থাকে ৰেশনাল নাম্বাৰ থাকে সো ইয়াৰ পৰা জাস্ট আমাক 6টা নাম্বাৰ হে ফাইন্ড কৰিব দিছে সো তোমালোকে কি কৰিব লাগে সোৱা প্ৰথমে মই সলিউশনটো দি দিলো ঠিক আছে সলিউশনটো দি দিলো সো আমাৰ নাম্বাৰ কি আছে 3 কি আছে 4 সো আমাৰ কি কৰিব লাগে 3 and 4 ৰ মাজত কি কৰিব লাগে 6টা ৰেশনাল নাম্বাৰ ফাইন্ড কৰিব লাগে সো আমি 3 লতো 1 ধৰি লব পাৰো আৰু 4 তলতো আমি 1 ধৰি লব পাৰো ঠিক আছে মানে ডিনোমিনেটৰ আমি দি লৈছো দেন আমাৰ 6টা নাম্বাৰ ফাইন্ড কৰিব লাগে সো আমি কি কৰিম আমি ডিনোমিনেটৰ এন্ড নিউমাৰেটৰ দুটাকে কি কৰিম 7 ৰে মাল্টিপ্লাই কৰি দিম ঠিক আছে সো ইয়াত মই 7 ৰে মাল্টিপ্লাই কৰিছো তলতো মই কি কৰিছো 7 ৰে মাল্টিপ্লাই কৰিছো যেনেকৈ আমাৰ সেম এটো তো কৰিব লাগিব সাপোজ 7 ৰে মাল্টিপ্লাই কৰিলো তলতো আমি কি কৰিলো 7 ৰে মাল্টিপ্লাই কৰিলো ঠিক আছে দেন আমাৰ কি হৈ যাব ইয়াত সো আমাৰ কি হ'ব 21 হৈ যাব ঠিক আছে আৰু তলত আমাৰ কিমান থাকিব 7 হৈ যাব ঠিক আছে আৰু ইয়াত আমাৰ কি হৈ যাব সো ইয়াত হ'ব 28 হৈ যাব আৰু তলত আমাৰ কিমান হ'ব 7 হ'ব ঠিক আছে সো আমি তেনেহলে কেনেকৈ লিখিব পাৰো সো এতিয়া আমি কি পালো আমাৰ মাজত বহুত কেটা নাম্বাৰ আছে সাপোজ 7 by 22 আছে 7 by 23 আছে 7 by 24 আছে 7 by 25 আছে সো এই কেটা লিখি দিলে কিন্তু তোমালোকৰ নাম্বাৰ বিলাক হৈ যাব সো মই লিখি আছো সো আমাৰ নাম্বাৰ কেটা হ'ব 22 by 7 ঠিক আছে 23 by 7 24 by 7 25 by 7 26 by 7 and 27 by 7 so কেটা হল 1 2 3 4 5 6 so এই কেটা আমাৰ কি হল ৰেশনাল নাম্বাৰ হল বিটুইন কাৰ মাজত 3 and 4 ৰ মাজত so এনেকৈ তোমালোকে সিম্পলি কৰিব পাৰা সাপোজ তোমাক যদি দিয়া হয় ইয়াত দিয়া আছে 6 তোমাক দিয়া হল 8 ৰেশনাল নাম্বাৰ ফাইন্ড কৰিব লাগে দেন তুমি কি কৰিবা আমাৰ 8 দিছে দেন আমি 9 ৰে মাল্টিপ্লাই কৰিম ঠিক আছে যদি আমাক 10 দিয়ে দেন আমি 11 ৰে মাল্টিপ্লাই কৰিম আমাক যদি 19 টা দিয়ে দেন আমি 20 ৰে মাল্টিপ্লাই কৰিম ঠিক আছে যিমান কেটা ফাইন্ড কৰিব দিয়ে আমি তাৰ এটা ইনক্ৰিজ কৰি মাল্টিপ্লাই কৰি দিম যেটো ফ্ৰেকশন আহিব হেতু ফ্ৰেকশনৰ মাজৰ যিকেটা নাম্বাৰ আছে নাম্বাৰ কেটা মই লিখি দিম সো হৈ যাব আমাৰ ৰেশনাল নাম্বাৰ ফাইন্ড কৰা ঠিক আছে সো আমাৰ সেকেন্ড নাম্বাৰ কোৱেশ্চনটো ক্লিয়াৰ হৈ গল দেন আমি নেক্সট কোৱেশ্চনত যাম সো আমাৰ থাৰ্ড নাম্বাৰ কোৱেশ্চনটো আছে ফাইন্ড 5 ৰেশনাল নাম্বাৰস বিটুইন 3 by 5 and 4 by 5 ঠিক আছে আমাক কি কৰিব লাগে পাঁচটা ৰেশনাল নাম্বাৰ ফাইন্ড কৰিব লাগে কাৰ মাজত 3 by 5 and 4 by 5 ৰ মাজত ঠিক আছে সো সলিউশন লিখি দিছো সলিউশন আমাৰ কি হ'ব সিম্পলি নাম্বাৰটো লিখি দিয়া 3 by 5
ইফালে লিখি দিয়া 4/5 ঠিক আছে সো আমাৰ নাম্বাৰ কেইটা ফাইন্ড কৰিব দিছে 5টা ঠিক আছে দেন আমি ইয়াত কি কৰিম 6 ৰে মাল্টিপ্লাই কৰি দিম ডিনোমিনেটৰ এণ্ড নিউমাৰেটৰ দুটাকে ঠিক আছে সো ইয়াত মই 6 ৰে মাল্টিপ্লাই কৰি দিছো 6 ৰে মাল্টিপ্লাই কৰাৰ পিছত ইয়াত আমাৰ কি হ'ব ইয়াত সো আমাৰ কিমান হ'ব 3 6 যা 18 তলত হ'ব আমাৰ 30 ঠিক আছে আৰু ইয়াত হ'ব আমাৰ কিমান 4 6 যা 24 তলত হ'ব আমাৰ 30 ঠিক আছে দেন আমাৰ মাজত কেইটা নাম্বাৰ আছে চাই লোৱা দেন আমি কি লিখিব পাৰো সাপোজ 19/30 ঠিক আছে 20/30 দেন 21/30 22/30 দেন 23/30 ঠিক আছে সো ইয়াত আমাৰ কেইটা নাম্বাৰ আছে চোৱা 1 2 3 4 5 মানে এই আমাৰ পাঁচটা কি নাম্বাৰ হল ৰেশনাল নাম্বাৰ বিটুইন কাৰ মাজত আমাৰ 3/5 and 4/5 ৰ মাজত ঠিক আছে সো এনেকৈ তোমালোকে কি কৰিব পাৰিবা ৰেশনাল নাম্বাৰ ফাইন্ড কৰিব পাৰিবা দেন আমাৰ কি হল থাৰ্ড নাম্বাৰ কোৱেশ্চনটো ক্লিয়াৰ হল দেন আমি ফোৰ্থ নাম্বাৰ কোৱেশ্চনত যাম সো আমাৰ ফোৰ্থ নাম্বাৰ কোৱেশ্চন দিয়া আছে স্টেট whether the following statement are true or false আমাৰ তলত কেইটা মানে স্টেটমেন্ট দিয়া আছে স্টেটমেন্ট কেইটা ট্ৰু হয় ইয়া ফলছ হয় আমি লিখিব লাগিব আৰু ইয়াত দিয়া আছে give a reason for your answer মানে আমি যেটো আনসার কৰিম yes হৈছে বা false হৈছে কি হল আমাৰ ৰিজনটো দিব লাগিব ঠিক আছে সো ফাৰ্স্ট নাম্বাৰ কোৱেশ্চনটো আছে the natural number is a whole number ঠিক আছে সো তোমালোক অলৰেডি জানাই যে আমাৰ ন্যাচাৰাল নাম্বাৰ কোন বিলাক হয় সো আমাৰ ন্যাচাৰাল নাম্বাৰ বিলাক হয় কৰ পৰা 1 ৰ পৰা ঠিক আছে 1 2 3 4 5 6 সো এইবিলাক আমাৰ কি হয় ন্যাচাৰাল নাম্বাৰ হয় আৰু আমাৰ হোল নাম্বাৰ কৰ পৰা হয় হোল নাম্বাৰ হয় আমাৰ 0 1 2 3 4 সো এনেকে গৈ থাকিব ঠিক আছে সো আমি কি পালো আমাৰ ন্যাচাৰাল নাম্বাৰ হয় 1 ৰ পৰা স্টাৰ্ট আৰু আমাৰ হোল নাম্বাৰ হয় 0 ৰ পৰা স্টাৰ্ট দেন আমি কি ক'ব পাৰো আমাৰ গুটেইখিনি যি ন্যাচাৰাল নাম্বাৰ আছে গুটেই কিটা কি নাম্বাৰ হোল নাম্বাৰ সো আমি ক'ব পাৰো দেন এটো আমাৰ কি হ'ব ট্ৰু হৈ যাব ঠিক আছে সো মই এইখিনি ৰাফ কৰি আছো ৰাফ কৰি তোমালোকক মই এনসাৰটো লিখি দি আছো ঠিক আছে সো মই ইয়াত সলিউশন দি দিলো ঠিক আছে আৰু লিখিলো এটো কি হ'ব আমাৰ ট্ৰু হ'ব ৰিজন কি দিবা হোল নাম্বাৰ is the collections of zero and natural number কি হল আমাৰ এটি স্টেটমেন্ট ট্ৰু হৈ গৈছে আৰু আমি ৰিজন কিয়ৰ কাৰণে ট্ৰু হৈছে আমি দি দিছো হোল নাম্বাৰ is the collections of zero and natural number সো এইখিনি দি দিলে কিন্তু হৈ যাব কোনো প্ৰবলেম নাই ঠিক আছে দেন সেকেন্ড নাম্বাৰ স্টেটমেন্টটো কি দি আছে every integers is a whole number সো ইন্টিজাৰ আমাৰ কি আছে সো তোমালোকে অলৰেডি জানা যে আমাৰ ইন্টিজাৰ কি মাইনাসৰ যিবিলাক ভ্যালু আছে সাপোজ -3 -2 -1 0 +1 +2 +3 সো গৈ থাকিব ঠিক আছে সো এইবিলাক হয় আমাৰ ইন্টিজাৰ ঠিক আছে আৰু আমাৰ হোল নাম্বাৰ কি হোল নাম্বাৰ স্টাৰ্ট হয় আমাৰ 0 ৰ পৰা 0 1 2 3 4 সো অন আমাৰ গৈ থাকিব ঠিক আছে সো ইয়াত কোৱা হৈছে যে এভৰি ইন্টিজাৰ ইজ এ হোল নাম্বাৰ ঠিক আছে সো আমাৰ -3 হোল নাম্বাৰ হয় নেকি কেতিয়াও নহয় আমাৰ -2 হোল নাম্বাৰ হয় নেকি কেতিয়াও নহয় আমাৰ 0 টো হ'ব হোল নাম্বাৰ ঠিক আছে সো মাইনাসৰ ভ্যালু বিলাক কিন্তু আমাৰ হোল নাম্বাৰ নহয় দেন আমি এটো কি ক'ব পাৰো ফলস বুলি ক'ব পাৰো ঠিক আছে সো মই এনসারটো লিখি আছো তোমালোকে চোৱা এইখিনি মই ৰাফ কৰি দিছো কাৰণ আমি ধুনিয়াকে এটা এনসার লিখিম ঠিক আছে সো মই ইয়াত দি দিছো সলিউশন তোমালোকেও দি লবা সলিউশন দেন আমি স্টেটমেন্টটো কি হল আমাৰ ফলস হৈ গল ঠিক আছে সো আমাৰ স্টেটমেন্টটো হৈ গৈছে ফলস দেন আমি লিখিম নেগেটিভ নাম্বাৰস আর নট হোল নাম্বাৰ ঠিক আছে আমাৰ নেগেটিভ নাম্বাৰস বিলাক কিন্তু হোল নাম্বাৰ নহয় দেন মই ফটাফটকে লিখি দিছো সো হৈ গল আমাৰ আনসার ফলস হবে স্টেটমেন্টটো আৰু আমি ৰিজন কি দিছো নেগেটিভ নাম্বাৰস আর নট হোল নাম্বাৰ ঠিক আছে দেন আমাৰ সেকেন্ড নাম্বাৰ স্টেটমেন্ট ক্লিয়াৰ দেন আমাৰ থাৰ্ড নাম্বাৰ স্টেটমেন্টটো হৈছে এভৰি ৰেশনাল নাম্বাৰ ইজ এ হোল নাম্বাৰ সো তোমালোকৰ অলপ সলপ কনসেপ্ট আছে যে আমাৰ ৰেশনাল নাম্বাৰটো কি অলপ নহয় বহুতে আছে যদি তোমালোকে ইন্ট্ৰোডাকশন ভিডিওটো চাইছা দেন অলৰেডি গম পোৱা কোনটো আমাৰ ৰেশনাল নাম্বাৰ কোনবিলাক আমাৰ হোল নাম্বাৰ কোনবিলাক আমাৰ ইন্টিজাৰ্স কোনবিলাক আমাৰ ইৰেশনাল নাম্বাৰ কোনবিলাক আমাৰ ৰেশনাল নাম্বাৰ সবখিনি কিন্তু তোমালোকৰ কনসেপ্টত আছে ঠিক আছে না সো আমাৰ কি হ'ব ৰেশনাল নাম্বাৰটো কি হ'ব ৰেশনাল নাম্বাৰ আমাৰ কি হয় ৰেশনাল নাম্বাৰ আমাৰ হোল নাম্বাৰ আমাৰ ৰেশনাল নাম্বাৰত থাকে আমাৰ ন্যাচাৰাল নাম্বাৰ ৰেশনাল নাম্বাৰত থাকে ইন্টিজাৰো আমাৰ ৰেশনাল নাম্বাৰত থাকে ঠিক আছে সো ইয়াত যদি দিয়া থাকিল হয় যে হোল নাম্বাৰ ইজ এ ৰেশনাল নাম্বাৰ দেন ট্ৰু হল হয় ঠিক আছে কিন্তু ইয়াত দিয়া আছে ৰেশনাল নাম্বাৰ ইজ এ হোল নাম্বাৰ সো স্টেটমেন্টটো আমাৰ কি হ'ব ফলস হৈ যাব ঠিক আছে এইটো এটা ফলস স্টেটমেন্ট ঠিক আছে আমি কেনেকৈ লিখিব পাৰো চাই লোৱা সো মই ইয়াত দি দিছো সলিউশন লিখি লম দেন আমি ইয়াত লিখি দিম ডাইৰেক্ট ফলস হোৱাৰ পিছত তোমালোকে কি লিখিবা ডাইৰেক্ট লিখি দিব পাৰা ৰেশনাল নাম্বাৰ লাইক 1/2 3/2 5/4 যিকোনো নাম্বাৰ তুমি ধৰি লোৱা যেটো ফ্ৰেকশনত আছে আর নট হোল নাম্বাৰ কিন্তু আমাৰ ফ্ৰেকশন বিলাক কি হয়
ৰেচনেল নাম্বাৰ হয় কিন্তু এইটো কি নহয় হোল নাম্বাৰ নহয় যিকোনো এটা এক্সাম্পল দি দিলেই হ'ল ঠিক আছে সো মই ফটাফট এইখিনি লিখি আছো ঠিক আছে সো মই লিখি দিছো চোৱা এভৰি ৰেচনেল নাম্বাৰ ইজ এ হোল নাম্বাৰ সো এইটো ফলছ হয় আৰু ৰিজন আমি দি দিছো ৰেচনেল নাম্বাৰছ লাইক 1/2 1/3 5/4 11/2 30/4 আৰ নট হোল নাম্বাৰ ঠিক আছে মই তোমালোকক বুজাইও দিলো আৰু মই ষ্টেটমেন্টটো লিখিও দিলো কিহৰ কাৰণে বস্তুটো হোৱা নাই ফলছ হৈছে ঠিক আছে দেন আমি নেক্সট নাম্বাৰ কুৱেশ্যনত যাম মানে আমি 5th নাম্বাৰ কুৱেশ্যনত যাম সো আমাৰ 5th নাম্বাৰ কুৱেশ্যনটো দিয়া আছে এভৰি নেচাৰেল নাম্বাৰ ইজ আমাৰ নেচাৰেল নাম্বাৰ কি হ'ব সো ইয়াত অপচন নাম্বাৰ 1 দিয়া আছে এ হোল নাম্বাৰ ঠিক আছে অপশন নাম্বার 2 দিয়া আছে এন ইন্টিজার ঠিক আছে আমার দেন থার্ড নাম্বার অপশন দিয়া আছে এ রেশনাল নাম্বার ঠিক আছে দেন আমার ফোর্থ নাম্বার অপশন দিয়া আছে এ রিয়েল নাম্বার আমার কব দিছে হুইচ ওয়ান অফ দ্য ফলোইং ইজ কারেক্ট সো আমার কোনটো কারেক্ট হয় সো আমি যদি চাও আমার ন্যাচারাল নাম্বারত কি আমার ন্যাচারাল নাম্বার বিলাক কি হয় গোটেই কিটা কি হয় আমার হোল নাম্বার হয় দেন আমার 1 নাম্বারটো ক্লিয়ার হৈ গল ঠিক আছে ট্ৰু হ'ব দেন আমার ন্যাচারাল নাম্বার বিলাক ইন্টিজারতো থাকে যেটো প্লাস 1 2 3 4 5 যায় সো এটো আমার কি ইন্টিজার হৈ যাব ঠিক আছে রেশনাল নাম্বার সো আমার 1 2 3 4 ইনফিনিটি লকে আমার কি হয় এটো এটা সবকেটে কি হয় আমার রেশনাল নাম্বার হয় কারণ আমি p বাই q ফর্মত রিপ্রেজেন্ট কৰিব পাৰো ঠিক আছে সো এটো আমার কি হ'ব এটা আমার রেশনাল নাম্বার হ'ব সো আমি গমে পাও সব নাম্বারে কি হয় রিয়েল নাম্বারে হয় উইদাউট আমার অনলি কমপ্লেক্স নাম্বার বাদি যিমান নাম্বার আছে সব আমার কি হয় রিয়েল নাম্বার হয় ঠিক আছে সো রিয়েল নাম্বার কি হয় আমার রেশনাল প্লাস ইরেশনাল ঠিক আছে সো ইয়াত আমি কি ক'ব পাৰো এটা আমাৰ ৰেশনাল নাম্বাৰ বিলাক এভৰি ৰেশনাল নাম্বাৰ বিলাক আমাৰ কি হ'ব ইয়াত যে চাৰিটা অপচন দিয়া আছে গোটেই কেইটা কিন্তু হ'ব therefore we can say d number is correct ঠিক আছে d নাম্বাৰ কি আছে অপচন 1 2 3 4 all are correct ঠিক আছে আমাৰ গোটেই কেইটা অপচন কিন্তু কারেক্ট হৈ যাব ঠিক আছে তোমালোকে বুজিছা আমার লয়েস্ট ধৰিব গলে আমার ন্যাচারাল নাম্বারে থাকে ঠিক আছে তার পিছত আমার হোল নাম্বার তার পিছত আমার ইন্টিজার তার পিছত রেশনাল নাম্বার ইরেশনাল নাম্বার রিয়েল নাম্বার এনেকে হয় ঠিক আছে তোমালোকক মই ইন্ট্রোডাকশন ভিডিওত এনেকে লিখি দিছিলো সাপোজ ইয়াত যদি আমার ন্যাচারাল নাম্বার আছে দেন এটো আমার হোল নাম্বার দেন এটো আমার ইন্টিজার ঠিক আছে দেন এটো আমার ইরেশনাল নাম্বার রেশনাল নাম্বার তার পিছত ইরেশনাল নাম্বার হয় দেন আমার হৈ যায় কি আমার রিয়েল নাম্বার সব মিলি আমার কি হৈ যায় রিয়েল নাম্বার হৈ যায় ঠিক আছে সো ইয়াত আমার কি হ'ব d2 কি হৈ যাব কারেক্ট হৈ যাব ঠিক আছে দেন আমি মুভ কৰিম কোনটো নাম্বাৰ কোৱেশ্চন 6th নাম্বাৰ কোৱেশ্চনত সো আমাৰ 6th নাম্বাৰ কোৱেশ্চন কি দি আছে সোয়া এভৰি ৰেশনাল নাম্বাৰ ইজ আমাৰ কি হল এভৰি ৰেশনাল নাম্বাৰ কি আছে চুজ দ্য কারেক্ট অপশন কি দি আছে এভৰি ৰেশনাল নাম্বাৰ কি হ'ব কি আছে ন্যাচারাল নাম্বাৰ কি আছে সেকেন্ড নাম্বাৰ হোল নাম্বাৰ কি আছে ইন্টিজার দেন আমাৰ লাষ্টত আছে কি ডি নাম্বাৰ এ ৰিয়েল নাম্বাৰ সো তোমালোকক অলৰেডি কোৱাই হৈছে যে কি হল প্ৰথমে কি থাকে আমাৰ ন্যাচারাল নাম্বাৰ থাকে দেন আমাৰ হোল নাম্বাৰ থাকে দেন আমাৰ কি হৈ যায় দেন আমার ইন্টিজার হৈ যায় দেন আমার কি হয় রেশনাল নাম্বার হয় দেন আমার কি হৈ যায় সরি রেশনাল নাম্বার কিউত নহয় কিন্তু নহয় ইয়াত রেশনাল নাম্বার মই লিখি দিছো ইয়াত কিউ দি হয় কিন্তু আর দি নহয় আর হল আমার রিয়েল নাম্বার লাস্টত কি থাকে আমার রিয়েল নাম্বারটো থাকে ঠিক আছে সো আমি সিম্পলি ক'ব পাৰো রেশনাল নাম্বাৰৰ ভিতৰত কি আছে আমাৰ ন্যাচারাল নাম্বার আছে হোল নাম্বার আছে ইন্টিজার আছে ঠিক আছে কিন্তু রিয়েল নাম্বার নাই রিয়েল নাম্বার আমার কি আছে রিয়েল নাম্বাৰৰ ভিতৰত কি আছে আমাৰ এই গোটেই কেইটা নাম্বার আছে আমাৰ রেশনাল নাম্বারও আছে ইন্টিজারও আছে হোল নাম্বারও আছে আৰু আমাৰ ন্যাচারাল নাম্বারও আছে দেন আমি কি ক'ব পাৰো এভরি রেশনাল নাম্বার ইজ এ রিয়েল নাম্বার ঠিক আছে আমার যিকোনো রেশনাল নাম্বারে আমার কি হয় রিয়েল নাম্বার হয় দেন আমার অপশন d2 কি হৈ যাব কারেক্ট হৈ যাব ঠিক আছে বুজি পাইছা সো আমার 6টা কোৱেশ্চন আছিল এক্সারসাইজ 1.1 ত সো আমি নেক্সট ভিডিও লৈ আহিম কিহত 1.2 ৰ কাৰণে ঠিক আছে সো তোমালোকে একেটা কনসেপ্ট ক্লিয়ার কৰি লোৱা এক্সারসাইজ 1.1 টু ক্লিয়ার কৰি তোমালোকৰ কপিত লিখি লোৱা ঠিক আছে আৰু তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু এটা কমেন্ট তোমালোকে নিশ্চয় দিবা ঠিক আছে সো আজিৰ কাৰণে ইমানে আছিল আকৌ এটা নতুন ভিডিও ঠিক আছে যত থাকিব তোমাৰ কি এক্সারসাইজ 1.2 ঠিক আছে আজিৰ কাৰণে থ্যাংক ইউ